আজি চুজি আৰু কলৰ এটা কেক বনাইছিলোঁ খাবলৈ বিৰাটেই সোৱাদ হৈছে সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আহকচোন চাওঁ মই চুজি আৰু কলৰ কেকটোনো কেনেকৈ বনালোঁ প্ৰথমতে মই একাপ চুজি লৈ লৈছোঁ মই মিহি চুজিটো লৈছোঁ আপোনালোকৰ ওচৰত যদি ডাঙৰ চুজিটো আছে তেনেহ'লে মিক্সিত এবাৰ মাৰি ল'ব আৰু তাৰে মই আধা কাপ মই চেনি লৈছোঁ যিহেতু কল ব্যৱহাৰ কৰিম আৰু কলত অলপমান মিঠা টেষ্টটো থাকে সেইটো কাৰণে মই চেনিৰ পৰিমাণটো কম লৈছোঁ আপোনালোকে যদি মিঠাটো খাই বেছি ভাল পায় তেনেহ'লে চেনি আৰু চুজিৰ পৰিমাণটো সমান পৰিমাণত ল'ব পাৰে আৰু এতিয়া মই ইয়াতে অলপমান গাখীৰ দি ল'ম গাখীৰেদি গোটেই চুজি আৰু চেনিৰ মিশ্ৰণখিনি বেটাৰটো এনেদৰে বনাই ল'ম আৰু মোৰ গাখীৰ পৰিমাণটো অলপ কম হোৱা যেন লাগিলে সেইকাৰণে মই আৰু অলপমান এড কৰিলোঁ আৰু এইখিনি মই এতিয়া প্ৰায় আধা ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম আৰু আনফালে দুটা পকা পকা কল লৈ লৈছোঁ আৰু এইখিনি মিক্সিত মাৰি মই মিহি কৰি গুড়ি কৰি ল'ম আৰু এয়া চাওকচোন প্ৰায় আধা ঘণ্টামানৰ পাছত মোৰ চুজিখিনি অলপমান ফুলি আহিছে যিহেতু গাখীৰখিনি শুহি লৈছে চুজিয়ে সেইকাৰণে অকণমান ফুলিও যায় আৰু এতিয়া মই ইয়াতে যোনখিনি কলখিনি মিহি কৰি লৈছিলোঁ সেইখিনি ইয়াতে এড কৰি দিম আৰু এতিয়া চুজি কল এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া মই চেনি যিমান পৰিমাণত লৈছিলোঁ চেনিৰ পৰিমাণতে মই ইয়াত অলিভ অইল ব্যৱহাৰ কৰিছোঁ আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে আৰু ঘিও ইউজ কৰিব পাৰে আৰু এতিয়া এইখিনি ভালদৰে তেলখিনি যাতে মিক্স হৈ যায় সিমানলৈকে মই এইখিনি এনেদৰে মিক্স কৰি থাকিম এয়া আমাৰ এইখিনি চব মিক্স হৈ গ'ল আৰু এতিয়া মই 1 চামুচ বেকিং পাউডাৰ দিছোঁ আৰু আধা চামুচ বেকিং সোডা দিছোঁ আৰু এতিয়া এইখিনি প্ৰায় 3 মিনিটমানৰ কাৰণে এনেদৰে মিক্স কৰি ল'ম বেছি সময়ো মিক্স কৰিব নালাগে বেকিং সোডা আৰু বেকিং পাউডাৰ দিয়াৰ পাছত এতিয়া মই যোনটো পাত্ৰত কেক বনাম তাত মই অলপমান তেল সানি লৈছিলোঁ আৰু তাত আটা এনেকৈ ছেটিয়াই লৈ পাত্ৰটো ৰেডি কৰি ল'লোঁ আৰু এতিয়া বনাই লোৱা বেটাৰখিনি ইয়াতে মই দি দিছোঁ আৰু এতিয়া মই বেটাৰখিনিৰ ওপৰত অলপমান ড্ৰাই ফ্ৰুটছ এনেদৰে ছেটিয়াই দিছোঁ যাতে খাবলৈ অলপমান টেষ্টি হয় আনফালে মই কেৰাহীখন প্ৰায় 5 মিনিটমানৰ কাৰণে গৰম কৰি লৈছিলোঁ আৰু এতিয়া মই বেটাৰটো এনেদৰে বহাই দিলোঁ প্ৰায় 40 মিনিটমানৰ কাৰণে আৰু এয়া চাওকচোন প্ৰায় 35 মিনিটছমানত মোৰ কেকটো ৰেডিয়ে হৈ গ'ল এয়া চাওক টুথপিকডালত একোৱে লাগি অহা নাই মানে সিজি গ'ল এয়া চাওকচোন ছাইডখিনিও ধুনীয়া কালাৰ আহি গৈছে আৰু এতিয়া মই কেকটো ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পাছত এয়া চাওক ফাইনেলি ৰিজাল্টটো একদম ধুনীয়াকৈ এৰ খাই আহিছে এয়া আমাৰ কেকটো ৰেডি হৈ গ'ল আৰু খাবলৈ কিন্তু বিৰাট সোৱাদ হয় আৰু হেল্ডিও হয় যিহেতু চুজিৰে বনোৱা হয় আৰু সৰু ল'ৰা ছোৱালীও খাব পাৰে কলো আছে চুজিও আছে হেল্থৰ কাৰণে ভাল হয় এয়া আমাৰ আৰু বিৰাট সফ্ট হৈছে আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টো কৰিব ধন্যবাদ